ষ্টাৰ ছেটআপ আৰু ছাবস্ক্ৰিপশ্যন ছেটআপটো আজি মই কেনেকৈ কৰিম আৰু এইটো ছেটআপ আহিছে আমাৰ এয়া ফোনটি তুমি ক'ত পাৰিছা ঠাকুৰাবাৰী ডিষ্ট্ৰিক্ট বঙাইগাঁও ডিষ্ট্ৰিক্ট আৰু তুমি কিমান দিন হ'ল কাম কৰা ফেচবুকত মোটামুটি কেইমাহ হ'ল 4-5 মাহ হ'ল হা 4-5 মাহ হ'ল না তো ভণ্টিৰ মানে এই ছেটআপটো মানে আহিছে মানে গতিকে আপোনালোকক মই এতিয়া দেখুৱাম ষ্টাৰ ছেটআপ আৰু ছাবস্ক্ৰিপশ্যন ছেটআপটো কেনেকৈ কৰিব লাগে যিসকলে কৰিব পৰা নাই যিসকলে নতুন মানে আৰু ভিডিঅ'টো আপোনালোকে ডাউনলোড কৰি ৰাখক নহ'লে ছেভ কৰি ৰাখক পিছলৈ হেৰাই গ'লে পিছত মোক বিচাৰি নহ'ব গতিকে এতিয়া চাওক মই এই ছেটআপটো মই কৰিম ঠিক আছে এইটো প্ৰফাইল হৈছে চাওক ভালকৈ দেখাই দিছোঁ এইটো ভণ্টি যিসকলে ফ'ল' কৰা নাই সকলোৱে ফ'ল' কৰে দীপশিখা কি নাম পূজাৰী না এইটো আমাৰ এয়া ভণ্টিৰ হয় না তোমাৰ এতিয়া মই ইয়াৰ ডেছবৰ্ডৰ ভিতৰত মই যাম ঠিক আছে ডেছবৰ্ডৰ ভিতৰত মই যাম এনেকৈ যোৱাৰ পিছত চাওক এই দুটা ছেটআপ আহিছে নহয় এই যে ছেটআপটো মই ক্লিক কৰিম এনেকৈ এইটো একচেপ্ট কৰিম ঠিক আছে অকণমান টাইম ল'ব একচেপ্ট হৈ গ'ল এটা হৈ গ'ল এতিয়া এই যে ছাবস্ক্ৰিপশ্যন এইটো ক্লিক কৰিম এবাৰ এইটো চাওক এনেকৈ আহে এই যে একচেপ্ট কৰিম চাওক গল ঘূৰিব টিক মাৰ্ক হ'লে হৈ গ'ল মানে এইখিনি কাম এতিয়া মই ৰিফ্ৰেছ কৰিম ওপৰৰ পৰা এই যে আঙুলি দি ৰিফ্ৰেছ কৰিম এনেকৈ কৰিম মই যেনেকৈ কৰিব ৰিফ্ৰেছ কৰাৰ পিছত চাওক এতিয়া এই দুটা হৈ গ'ল বহি গ'ল এতিয়া ইয়াৰ ভিতৰত চাওক ছাবস্ক্ৰিপশ্যনৰ ভিতৰত আৰু কিছুমান ছেটআপ আছে যিবিলাক আপোনালোকে নাজানে লেটছ গেট ষ্টাৰ্টেড ক্লিক কৰিম এই যে পিন কমেণ্ট এইবিলাক লিখিব আপুনি এইটো কি লিখিব ছাবস্ক্ৰাইব কৰিব এনেকৈ লিখিব ছাবস্ক্ৰাইব কৰিব এইটো প্ৰিভিউ কৰিব আপডেট দিব এইখিনি কাম ঠিক আছে তাৰপিছত এই যে এডিট চাইনত ক্লিক কৰক ওপৰত তাৰপিছত ইয়াতে কি কৰিব আপুনি কণ্টিনিউ কৰিব এই যে ইয়াতো দিব আপুনি লিখিব ছাবস্ক্ৰাইব কৰিব মই যেনেকৈ কৰিছোঁ আপুনি এনেকৈ কৰিব ঠিক আছে এইখিনি কৰিল পাব্লিছ কৰিল তাৰপিছত আপুনি কি কৰিব এই যে এড গলত যাব এড গলত গৈ আপুনি ইয়াত ক্লিক কৰিব ইয়াত আপুনি ৰেট টু প্ৰাইচ কিমান মানুহে আপোনাৰ 89 ৰুপিজ দিব ইয়াতে লিখি দিব আৰু ইয়াত লিখিব ছাবস্ক্ৰাইব কৰিব ইয়াতে লিখিব ছাবস্ক্ৰাইব কৰিব দিল নহয় প্ৰিভিউ কৰিম এতিয়া চাওক মই পাব্লিছ কৰিম এতিয়া মই এইটো কি কৰিম এই যে ক্ৰিয়েট ষ্টৰি এটা পষ্ট কৰিম এতিয়া এনেকৈ ঠিক আছে এই যে শ্বেয়াৰ কৰিলোঁ হৈ গ'ল এটা এবাৰ এই যে ক্ৰিয়েট পষ্ট এখন ফটো লগাই দিম ইয়াতে মানে এইখন ফটো চা এনেকৈ আহিলে আপুনি কি কৰিব এই তলৰটো কাটি দিব এই তলৰটো এনেকৈ কাটি এখন ফটো নিজৰ ফটো লগাই দিব এখন এতিয়া এখন ফটো উঠি কিনে মই দিম চাব এইখন মই ফটোখন উঠিম এতিয়া চাব এতিয়া চা মই এখন ফটো উঠিলোঁ ফটোখন মই ল'লোঁ ডান কৰিম ফটোখন তাতে মই দিলোঁ মানে সেইখন কাটি কিনে এই ফিলিংটো বহাই দিম এইটো ফিলিংটো বহাম এই যে এইটো লোকেশ্যন বহাম ক'ত ঘৰ যেই ঠাইত হয় এই যে লোকেশ্যন আমাৰ চাপৰ এইখিনি এই নেক্সট কৰিম আৰু এটা বস্তু চালোঁ কিয় এই যে দেখা যায় পষ্ট অডিয়েঞ্চ ফ্ৰেণ্ড হৈ আছে এইটো পাব্লিক ৰাখিব লাগিব এইটো পাব্লিক ৰাখি ডান কৰিব এইটো পাব্লিক ৰাখিব লাগিব মনত ৰাখিব এইটো এতিয়া কি কৰিম পষ্ট কৰিম যিকোনো বস্তু পষ্ট পাব্লিক যে ছেটিংবিলাক মিলা নাই দেখা পাইছে এই ভণ্টিজনৰ ছেটিং তোমাৰ মিলা হোৱা নাই বহুত ডাঙৰ প্ৰব্লেম মানে তোমাৰ খালি ফ্ৰেণ্ডে তোমাৰ দেখা পাইছিল এতিয়াহে তোমাৰ হ'ল চাওক এতিয়া এই ছেটিংটো যিটো কৰা নাছিল ভণ্টি যে এই ছেটিংটো ক'ত আছে মই দিছোঁ এইটো পাৰ্মানেণ্টলি মই বহাই দিম একেবাৰে এই ছেটিংটো ক'ত যাব আপুনি এই যে 3 লাইনত যাব এই ছেটিংছটো অন কৰিব এই ছেটিংছটো ইয়াত গৈ আপুনি চাই বিচাৰিবলৈ ক'ত জানে তলত যাব নেকি তলত গৈ আপুনি কৰিব এই যে পষ্ট এই যে ফিউচাৰ পষ্ট এইটো চাওক ফিউচাৰ ফ্ৰেণ্ড হৈ আছে ঠিক আছে এতিয়াও অন কৰিব এই যে এইটো চাওক হু কেন এই যে যিটো ফ্ৰেণ্ড হৈ আছিল এই ফ্ৰেণ্ড খালি ফ্ৰেণ্ডে দেখা পাই আছে তোমাৰ ভিডিঅ'বিলাক তুমি গম পাইছা আদাৰ মানুহ দেখা পোৱা নাই পাব্লিকে এতিয়া মই কি কৰিম এইটো মই কৰিম এই যিটো ফ্ৰেণ্ডটো ফিউচাৰ পষ্টটো পাব্লিক এইটো পাৰ্মানেণ্টলি বহাই দিম একবাৰ পাব্লিক ছেভ এই যে পাব্লিক হৈ গ'ল এতিয়াহে তোমাৰ ভিডিঅ'বিলাক বাহিৰা মানুহ দেখা পাব বুজি পালা আৰু মোৰ ঘৰত আহি কেনেকুৱা লাগিলে বুজি পাইছা কেনেকৈ মই বুজালোঁ আৰু তুমি যেনেকৈ কাম কৰিছা এইবাৰ মই যেনেকৈ কৈছোঁ এনেকৈ কাম কৰিবা ৰেগুলাৰ হ'ব বুজি পালা দুজনে ডেইলি ভিডিঅ' বনাবা হ'ব আৰু আপোনালোকে যিমান পাৰে ইমান ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব যিসকলে বুজি পোৱা নাই মোৰ ভিডিঅ'টো চাই বুজি ল'ব আৰু এনেকুৱা এটা ভিডিঅ' মই ডেইলি ৰেগুলাৰ বনাওঁ আৰু যিসকলৰ মোৰ নাম্বাৰ লাগে যিসকলৰ বেংক ষ্টাফ কৰিব নাই ইছ্যু লাগিছে যদি মোৰ নাম্বাৰ লাগে মোৰ ফেচবুক চেনেলটো তাতে গুগল পে' ফোনপে' কৰি পে'মেণ্ট কৰি ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো আপোনালোকে ল'ব পাৰে ঘৰত বহি আপুনি বেংক ষ্টাফটো কৰিব পাৰে মোৰ লগত যোগাযোগ কৰি ডাইৰেক্ট আৰু এইটো নাম্বাৰ মোৰে মোৰ নাম্বাৰটো ক'ত পাবা মই ডেইলি লাইভ আহোঁ পাব্লিক লাইভ সেই লাইভত মোৰ নাম্বাৰ পাবা মই তাতে ছাবস্ক্ৰাইবাৰ লাইভ আহোঁ ছাবস্ক্ৰাইব কৰাৰ লগে লগে সেই লাইভটো আপুনি দেখা পাব তেতিয়া মোৰ নাম্বাৰটো মোৰ প্ৰফাইলতে কেপশ্যনত পাব ঠিক আছে আৰু ভিডিঅ'টো যিমান পাৰে ইমান সকলোৱে শ্বেয়াৰ কৰিব